মানুহে মানুহৰ যদি অকণমান কৰিব নোৱাৰে তেনেহ'লে আমি কিহৰ মানুহে জানো। আৰু এয়া ধেমাজি আৰু ঢকুৱাখানাৰ এটা বিশাল টীম আহি শিৱসাগৰত উপস্থিত হৈছে। দুখনকৈ নহয় 5খনকৈ গাড়ী ডিকি ভৰ্তি মাল আৰু 2খনকৈ টাটাম্বলৰ মাল ভৰ্তি গাড়ী শিৱসাগৰত আনি উপস্থিত কৰাইছেই। তেওঁলোকক মই চেলুট জনাইছোঁ আৰু তেওঁলোকৰ নেতৃত্বতে এই গাড়ী দুখন আহিবলৈ সক্ষম হৈছে আৰু নিজৰ গাড়ীটো মাল ভৰ্তি কৰি শিৱসাগৰবাসীলৈ মৰম লৈ আহিছে। ত' তেওঁলোকক আকৌ এবাৰ চেলুট জনাইছোঁ। আৰু এয়া হৈছে আমাৰ জিতু দা ধেমাজিৰ আৰু তেওঁলোকৰ এয়া হৈছে বিশাল এটা টীম। জিতু দা কি ক'ব? সঁচাকৈ বেছি বহুত মানে ধন্যবাদ জনাম, সকলোকে ধন্যবাদ জনাইছোঁ। লগতে অসমৰ বিভিন্ন কোণৰ পৰা আমাৰ পোষ্টৰ জৰিয়তে আপোনালোকে বহুতে মৰম দিছে, তাৰ বাবে আপোনালোক প্ৰত্যেকজনে ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি জুবিন দেশৰ যে মানুহ, আমি যে জুবিন যুগৰ মানুহ তাকে প্ৰমাণ কৰিলে। মোৰ লগত আছিলে, আমি টীম হিচাপে অন গ্ৰাউণ্ডত গৈ পিনে ডনেশ্যন উঠাইছিলোঁ, তাৰ মাজতে আছিলে মই সকলোকে চিনাকি কৰি দিছোঁ। আপোনালোকেতো এজনক ব্যক্তি চিনি পাইছে, এনি টাইম আছে। আৰু আমাৰ এইফালে আছে সাগৰ দা, কৈ যাওক নামবোৰ কৈ যাওক দাদা। আৰু এয়া হৈছে আমাৰ আৰ জে দা। মইতো ইয়াৰ এসপ্তাহ বাঢ়াব কৈ দিব নালাগে। মই যদি বছৰ দাস, মই আপোনালোকৰ লগত খুব অনুভৱ কৰিছোঁ। দাদা নামটো কৈ দিব। মোৰ নাম জন্মনি গগৈ, ভাল লাগিছে। নীনা পাদুন, নমস্কাৰ, মোৰ নাম নীনা পাদুন। আমি আজি 4 দিন ধৰি ডনেশ্যন কালেক্ট কৰি আজি এইখিনি আহি পাইছোঁহি। বহুত বহুত ধন্যবাদ ৰাইজসকল, যোনে যোনে আমাক সহযোগিতা কৰিলে। আৰু এয়া আমাৰ নিকিতা বা ফেচবুকত সকলোৱে ভিডিঅ' চায়ে থাকে। মই নিকিতা গোহাঁই আৰু আমাৰ ধেমাজি ফালৰ পৰা আমি যিমানখিনি পাৰোঁ 4 দিন আমি পূৰা মানে নিজৰ কষ্ট হৈছে যদি কষ্টটো অনুভৱ কৰা নাই, কাৰণ মানুহে মানুহৰ যদি অকণমান কৰিব নোৱাৰে তেনেহ'লে আমি কিহৰ মানুহে জানো। সেয়ে আমি বহুতখিনি কষ্ট কৰি হ'লেও তেওঁ আপোনালোকৰ কাৰণে অকণমান সহায় কৰোঁ বুলি সহায় আগবঢ়ালোঁ। আৰু এয়া আহিছে আমাৰ দাদা, নামটো কৈ দিব। ভাল লাগিছে আজি। মিষ্টাৰ ইণ্ডিয়া খেলিছে দেই। হয়, আৰু লগতে এইবাৰ মিষ্টাৰ ইণ্ডিয়া খেলিছে আৰু বডি দেখা পালে গম পাব। মৰম দিব। ঠিক আছে। আৰু এয়াজন আছে আমাৰ নমস্কাৰ, মই বিমল দাস। মই ঢকুৱাখানাৰ পৰা আহিছোঁ আৰু ঢকুৱাখানা হৈ ইয়াত সহযোগ কৰিবলৈ পাই খুব ভাল লাগিছে। আমি যিহেতু 2 দিন ধৰি বৰঙণি ঢকুৱাখানাৰ ব্যৱসায় প্ৰতিষ্ঠান সকলোৰ পৰা আমি সংগ্ৰহ কৰিছিলোঁ আৰু আমাক সুন্দৰকৈ সকলোৱে মৰম দিছিল। সেই মৰমৰ জৰিয়তে আমাৰ যিটো জৰিয়তে ধেমাজি মাছখোৱা আৰু ঢকুৱাখানা সহযোগত আহি